আমাৰ দিয়ন ভাইক লৈ আহিছোঁ এইটো কাৰণে মানে দিয়নে একদম পুৰা ধান ধুনীয়াকৈ খুচিব জানে বান্ধিব জানে সেইটো কাৰণে লৈ আহিছোঁ দিয়ন এইটো কোন এইটো টঙালডালো এনেকৈ ওপৰত খুচি দিয়ে দেই এনেকৈ খুচে এতিয়া খেতিয়কলা লাগিছে এইটো আমাৰ দিয়ন ভাই আহি আছে পিছফালে এই আইটো হ'ল বিয়া ঘৰত বেৰি বনাই আছে আমাৰ ঘৰৰ ওচৰতে বিয়া আছিল যিহেতু শান্তি বিয়া হৈ গ'ল আৰু বেৰিটো অলপ আছে নমস্কাৰ বন্ধুসকল আজি অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ আৰু এতিয়া আপোনালোকে কি মাহ চলি আছে গম পায় নৱেম্বৰ আৰু এতিয়া মানে সকলো মানুহে পথাৰত গৈ ধান কাটিছে আৰু ধান কাটি ধান আনিব হ'ল আৰু আমাৰ মায়েও যোৱাকালি ধান কাটিলেগৈ আজিও ধান কাটি আছে আৰু সেইটো আজি পথাৰত যাওঁ অলপমান ধান লৈ আনোগৈ যিহেতু ন খাবৰ কাৰণে লাগে আৰু এইডাল হ'ল বিয়া মাৰি আৰু এইফালে আহিছে আমাৰ দিয়ন ভাই আমাৰ ঘৰত ধান কঢ়িয়াবৰ কাৰণে এতিয়া আমি গৈ পেলাই টঙাল কাটোগৈ পথাৰত টঙাল কাটি মেলি দিয়নে মই ধান আনিম আপোনালোকে চাই থাকক ভিডিঅ'টো একেলগে আৰু আপোনালোকে কোনে কোনে ধান কাটিছে ধান আনিছে কমেণ্ট কৰি জনাবচোন এতিয়া পাই গ'লোহি পথাৰ আৰু এইখনে আমাৰ পথাৰ দেখিছে নাই গোটেই জেঙে গোটেই পথাৰখন অৱস্থাই নাই নদী আহিলে সেই আগত নদী আছে নদীখনে গোটেই ধানখিনি মাৰি পেলালে এতিয়া ঘৰৰ ওচৰতে অলপ তাত ধান লোৱা আছিলে যে তাত মায়ে দাই আছেগৈ তাৰ পৰাহে আনিমগৈ এতিয়া পথাৰৰ পৰা বাঁহ কাটিব আহিছোঁ পূৰা হাবি আমাৰ দিয়ন ভাই একদম টঙাল তোলাবৰ কাৰণে পূৰা হেৰি মানে হেভি আকৌ দেই পূৰা পাৰে মানে এইখিনি জাতি বা সেইকেইডালে ইয়াৰ পৰা এডাল কাট লগাই দিওঁ দিয়ন ভাই আৰু আমিতো গাঁৱলীয়া মানুহ ন সেইটো কাৰণে ধান নিব লাগিব ৰুব লাগিব তেনেকৈ কৰি খাই আছোঁ মানে উপায় নাই নিজে খেতি কৰি খাব লাগিব হয় নাই দিয়ন ভাই অঁ সেইটো এইডাল টঙাল তোলাবলগীয়া বা আৰু এতিয়া কাটিছিলোঁ তাৰপিছত ওপৰত দেখিলোঁ এইটো ঔটেঙা লাগি আছে সেইটো কাৰণে পাৰি দিওঁ ঘৰত লৈ যাওঁ খাব লাগিব হয় নাই দিয়ন ভাই এইটো আহি গ'ল এইটো ঔটেঙা দেই এইটো চাই এইটো কোনটো সেইটো এটা কোমলীয়া মজা এইয়া হৈ গ'ল দুটা এয়া এটা এটা দুটা গ'ল ঔটেঙা নিবৰ কাৰণে জেগা নাই সেইটো কাৰণে বাইকৰ তলতে ভৰাই দিছোঁ এক্সপাৰ্ট এইয়া পথাৰ পকা ধানৰ মাজে মাজে সৰু সৰু আলি বুলি কয় নহয় এইটোৱে গান এইবিলাক চাই পেলাই গাইছে মানে পথাৰত ইমান নাযাওঁ দেই এইবছৰ আহিছোঁ সৰুতে যাওঁ মানে পথাৰত হাল বাওঁতে মৈখনৰ ওপৰত উঠি দিওঁ আৰু পূৰা মৈখন পূৰা বোকাখিনি ঘূলি থাকে হয় নাই দিয়ান মজা লাগে তেতিয়া পথাৰ আহিছোঁ বহুত বছৰৰ মূৰত আহিব লাগে এইবিলাক এনেই কাটিয়ে শেষ হ'ল বাপৰে ইমান ফাষ্ট এইফালৰখিনি পকা নাই সোণগুটি ধাননি বুলি কয় নহয় এইবিলাকেই আৰু সোণগুটি কি মজা লাগিছে ন দিয়ান কিন্তু মজা ধান হৈছে দেই এইখিনি আজিকালি মানে ধান খেতি প্ৰায় মানুহে নকৰে আৰু নাইকিয়া হৈ যায় মানে চব ফ্ৰী চাউল পায়তো হয় নাই দিয়ন ফ্ৰী চাউল পাই পেলাই ধান খেতি নকৰে কৈছোঁ মানুহখিনিয়ে এই আমাৰ ঘৰৰ ওচৰ বৌজনীয়ে ধান কাটি আছে দেই এইফালে পূৰা ধান পূৰা হৈছে এইয়া পথাৰত ভাত আনিছে দেখিছে নাই দিয়ন তামোল ভাত চাহ এনেকৈ পথাৰত খোৱা ইণ্টাৰেষ্টটো বেলেগ পথাৰত ভাত খোৱা ইণ্টাৰেষ্টটো বহুত বেলেগ মই আগতে খাই পাইছিলোঁ আজি মানুহ এটা লৈ আহিছোঁ ধান হেৰি কৰিবৰ কাৰণে এইটো আমাৰ দিয়ন ভাই এক্সপাৰ্ট মানে এইকেইডাল দিয়নে একদম ডাঠ টঙাল তোলাইছে এইকেইডাল ইমান ডাঠ আকৌ বোলে এক্সপাৰ্ট হেনো মজা ভিডিঅ' বনাই মই শিকাই দিব লাগিব অলপ ন এইটো কোন মোটো ব্লগ মই ছটাই থওঁ ছটা ন ওপৰতে দিওঁ তেনেকৈ নহয় এইটো এইটো এনেকৈ দিব লাগিব অথনিটো এনেকৈ দিলোঁ যে এইবিলাক শিকিব লাগিব ষ্টাইল পিছত ধান কঢ়িয়াব লাগিব না সিহঁতৰ দুঠ হ'ল ন ভাই অকণমান শিকাই দিছে আমাৰ সেইটো এনেকৈ দিব লাগে বোলে মই নাজানো যে ভালকৈ অঁ
হয় এই মজা এই মজা কেইটা মুঠি হিচাপ কৰ ছটা কি আছিলে কিমান হ'লে কিমান মানে ক'বা এইটো গাঁঠি মই ষ্টাইলটো দেখাই দিছোঁ চাওঁ পকাই পেলাই মানুহে নাজানে এক্সপাৰ্ট নহয় বাৰু এই বঢ়িয়া ধান বান্ধি আছোঁ ধান খেতিয়কৰ ল'ৰা নহয় জানো তই টাউনৰ পৰা আহিছিলে চাগে আজি কেনে দিব লাগিব তোৰ গাঁঠিটো দি দে আৰু কেনেকৈ গাঁঠন দিয় হৈছে নাই হৈছে মজা গাঁঠি দিছে কিন্তু দেই দিয়নে আমাৰ দিয়ন ভাইক লৈ আহিছোঁ এইটো কাৰণে মানে দিয়নে একদম পূৰা ধান ধুনীয়াকৈ খুচিব জানে বান্ধিব জানে সেইটো কাৰণে লৈ আহিছোঁ অঁ খুচি দিয়া দিয়ন এইটো টঙালডালো এনেকৈ ওপৰত খুচি দিয়ে দেই এনেকৈ শিকাব লৈছোঁ মোৰ অডিয়েঞ্চখিনি শিকাই দিছোঁ নাজানে যে অডিয়েঞ্চে নাজানিব পাৰেতো মই এক্সপাৰ্ট নেকি বে এক্সপাৰ্ট ক'ৰ পৰা আনিছোঁ কৈ দে এইটো এনেকৈ খুচে মজা এইটো মোক খুচি পেলাই দি দিয়া মই দাঙিয়ে লৈ যাওঁ এই বঢ়িয়া এতিয়াহে খেতিয়কৰ ল'ৰা লাগিছে দিয়ন হয় নাই এই মজা এই ভাড়াটো মই লৈ যাম দি দিয়া কান্ধত এতিয়াহে খেতিয়কৰ ল'ৰা লাগিছে এতিয়া ধান লৈ মজাকৈ ঘৰত গৈ থাকো পাই বেয়া কমেণ্ট আহিব এতিয়া তো বেয়া কমেণ্ট ইমান সৰুকৈ নিছনে ইমান ডাঙৰকৈ নিছনে উপায় নাই দিয়ে এবাৰ লৈ গৈ থাকোঁ দেই ধান নিলোঁ আমাৰ দিয়ন ভাই হেৰি কৰি আছে এয়া ধান বিয়া মাৰিত লৈ গৈ আছে আন মজা এবাৰ ঘৰত গৈ থাকোঁ মজাকৈ মছলা ওলাই গৈছে সদায় আমি কেতিয়াকৰ ল'ৰা দেই কেতিয়াকৰ দিয়ন এইটো আমাৰ দিয়ন ভাই আহি আছে পিছফালে সেয়া ধান নি আছোঁ পথাৰৰ পৰা মজা লাগিছে কিন্তু দেই কি ধুনীয়া এক্সপিৰিয়েঞ্চ মানে দিয়ন ভাই এনেকৈ আৰু তিনিশ নিছোঁ একেবাৰে মানুহে হাঁহিব চাগে আমাক এইটো আমাৰ দিয়ন ভাই আহি আছে এইটো বেক চাইডে মজা লাগিছে এইবিলাক ল'ব লাগে এক্সপিৰিয়েঞ্চ জীৱনত ধান কটা দিনত ধান কঢ়িয়াব লাগে খেতি কৰা দিনত খেতি কৰিব লাগে তেতিয়াহে আমি নিজে খাব পাৰিম হয় নাই দিয়ন ভাই নহ'লে ফ্ৰী চাউল খাই মানুহবিলাক চব বেমাৰী হৈ গৈছে আজি হ'ল দ্বিতীয়টো দিন আৰু আমাৰ ঘৰৰ ওচৰতে মানে বিয়া এখন আছে শান্তি বিয়া মানে তুলনি বিয়া আৰু তাত এতিয়া বেৰি বনাই আছে কলগছৰ পৰা বনাই আছে আপোনালোকৰ ফালে কেনেকুৱা বনাই সেইটো কাৰণে দেখাবৰ কাৰণে অকণমান ভিডিঅ' বনালোঁ এইয়া এতিয়া কলগছত বনাই আছে বেৰি ইয়াতে কইনাক গা ধুওৱা হয় আপোনালোকৰ ফালে কেনেকুৱা ছিষ্টেমত বনাই কমেণ্ট কৰিবচোন এয়া সকলো ল'ৰাই মিলি জুলি বনাই আছে আৰু কি ছিষ্টেমত বনোৱা আছে দেখিছেনে বাৰু একদম বাঁহে গোল কৰি একদম কাঠি সুমিয়াই বহুত বেছি টান আছে এইটো বনাবলৈ আৰু লাহে কমপ্লিট হৈ গ'ল বনাই মেলি আৰু এয়া বাঁহৰ গজাল বুলি কয় ধুনীয়াকৈ মাৰি থোৱা আছে আৰু ওপৰলৈ একদম পূৰা কল পটুৱাৰ পৰা বনোৱা হৈছে অকল ঘৰটো এয়া হৈ গ'ল আৰু বাকীখিনি কাটিবলগীয়া আছে এইটো ভিতৰৰ ফালৰ পৰা এনেকুৱা ধৰণৰ দেখিবলৈ নাই হৈছেগৈ আৰু লাগিব নহয় আৰু বেৰিটো বনাই হৈ গ'ল আৰু এইফালে তলত গুঠি আছে কি সুন্দৰভাৱে আৰু এইফালে হৈ গ'ল ফাইনেল লুক কি সুন্দৰ লাগিছে অলপ পিছত আৰ্ট কৰা হ'ব ইয়াত এতিয়া আৰ্ট কৰিব আৰ্ট মানে এনেকৈ কিবা কিবি এয়া আৰু এইফালে ওপৰত ধনুখনৰ কাঁড়ডাল যোনফালেদি যায় আৰু সেইফালে বোলে ছোৱালীজনী বিয়া হ'ব এনেকুৱা ধৰণৰ কোৱা হয় আৰু মুখে চলি অহা কথা আৰু এইফালেদি ফুল কিবা কিবি আঁকি আছে এনেধৰণেৰে আমাৰ বেৰিটো বনোৱা হয়